নমস্কাৰ, মই আছো আমাৰ কাজিৰঙাৰ হালদিবাৰী বুঢ়ীমাই মন্দিৰত। আৰু আপোনালোকে নিশ্চয় চিনি পায় বুঢ়ীমাই মন্দিৰ। আৰু যিমান উজনিৰ পৰা নামনিৰ যিমানবিলাক বাছ গাড়ী আহে চবেই ইয়াত আহি চাকি সেৱা দিয়ে আৰু চবেই মানে আমাৰ। আৰু আমাৰ বুঢ়ীমাই মন্দিৰ সঁচাকৈয়ে জাগ্ৰত মন্দিৰ হয়, আপোনালোক চবেই জানেই। আৰু এইফালে বাবুহাতীক লৈ আহিছে ৰাজুদাই, পাহাৰত খুৱাবলৈ লৈ গৈছিলে, এতিয়া আকৌ কেম্পলৈ লৈ গৈ আছে। দেখা পাই মই বোলো কলেই খুৱাওঁ বাবুক, সেই বুলি ৰ'লোঁ আৰু বাবুক কল খাওঁ কেইটামান। আৰু বাবু আমাৰ কাজিৰঙাৰ ভিতৰত মতা হাতীৰ ভিতৰত বহুত ডাঙৰ হাতী, মতা মখনা হাতী হয় বাবু। আৰু কিমান ধুনীয়াকৈ বাবুক কল খাই আছে। আৰু বাবুক চলোৱা মাহত দুজনেই, ৰাজু আৰু ভীম দুজনেই চলায়। বেলেগ মাহতে সাহসী নকৰে বাবুক চলাবলৈ। বাবু মানে সঁচাই বহুত সাহসী, ভাল হাতী হয় বাবু। আমাৰ দীপক ছাৰৰ হাতী কহৰাৰ। আৰু বাবুক কল খুৱাই আছোঁ, ধুনীয়াকৈ খাই আছে বাবুৱে। আৰু আমাৰ এইখিনি জেগাত বিশেষকৈ হাতী ৰ'বলৈ নিদিয়ে, ডিপাৰ্টমেণ্টৰ মানুহে মানা কৰি দিছে যে ইয়াত হাতী ৰখা নিষেধ বুলি। কাৰণ ইয়াত বহুত দুয়োফালে গাড়ী আপ ডাউন হৈ থাকে আৰু বহুত ভিৰ লাগি যায়, সেইবুলি গাড়ী ইয়াত হাতী ৰখাব নিদিয়ে, অসুবিধা হয় বহুত মানুহৰ। আৰু গৈ আছে বুলি ৰখালোঁ, কল খোৱালোঁ। আৰু এইফালে আকৌ সেই লাহে লাহে গৈ আছে কেম্পলৈ বাবু। আৰু এইফালে আকৌ পূজাৰীও মাতি আছে কল খুৱাব বাবুক। আৰু পূজাৰীজন আমাৰ সেই মন্দিৰৰে হয়, আপোনালোক চাব এতিয়া এয়া মাতি আছে। আৰু পূজাৰীজন মন্দিৰৰে হয়, খুব ভাল মানুহ, মোৰ বাবা হয় মন্দিৰৰ। আৰু বাবু এতিয়া যাবলৈ নিবিচাৰিছে, তাক আৰু কল খুৱাব লাগে। মই খুৱালোঁ বাৰু কেইটামান, আৰু খুৱাব লাগে। আৰু এইফালে মতিও আছে, সেইফালে নগৈছে। আৰু ৰাজুৱে কৈছে মোক অকণ আগবাঢ়ি দেচোন, ই নাযায়, মাটিতে কল এটা দে আৰু মাটিতে সেই তেনেহ'লেহে যাব। তাক মানে কল ইমানেই ভাল পায়, খোৱালে মানে সি খায়ে থাকে আৰু তেনেকুৱা। চাওক যাব নিবিচাৰিছে, মতিও আছে এইফালে। আৰু সঁচাই বহুত ধুনীয়া বাবু হাতী। আৰু গাড়ীবিলাক লাহে লাহে এনেকৈ গৈ আছে। আৰু আমাৰ হালদিবাৰী মন্দিৰৰ লগতে শিৱ মন্দিৰ, সেইটো হালদিবাৰী শিৱ মন্দিৰ একেটাই। আৰু তাত আকৌ মোৰ চিনাকি ওলালে, এই উজনিৰ ফালৰ দুজন দাদা আহিছিলে, মোৰ ভিডিঅ'বিলাক চাই থাকে, সিহঁতে ৰ'লে মোৰ লগত কথা বতৰা পাতি আছে। আৰু বাবুক এইফালে কল বিস্কুট কিবা কিবি খুৱাই আছে। আৰু সঁচাই আমাৰ এই মন্দিৰখন বহুত তুলনীয় আৰু চবেই চিনি পায়। ক'বলৈ গ'লে আমাৰ কাজিৰঙাত যিমান টুৰিষ্ট আহে প্ৰায় মানুহে ইয়াত নামে মন্দিৰত চাকি সেৱা দিয়ে। আৰু গোটেই আমাৰ অসম বুলি নহয়, নৰ্থ ইষ্ট গোটেই ইণ্ডিয়াই চিনি পায় আমাৰ এই কাজিৰঙা, আমাৰ হালদিবাৰী মন্দিৰ। খুব এটা ধুনীয়া নিৰিবিলি পৰিৱেশত আছে, খুব ভাল। আমাৰ পবিত্ৰ মন্দিৰ হয় আমাৰ বুঢ়ীমাই আই থান। আপোনালোকে আহিব, আপোনালোকে আহেই চাগে। আৰু উজনিৰ পৰা নামনিৰ যিমান বাছ যায় চব ইয়াতে ৰখে, চব গাড়ী ড্ৰাইভাৰ হেণ্ডিমেন চবেই ৰখে, খুব ভাল লগা